হে গাইস নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোবাইলটো নালাতে পৰি যাব নালাগে আই মানে মোৰ ভিডিঅ' বনোৱা কি বুলি কৈছোঁ ইণ্ট্ৰ'টো অলপ বেছি বাদ দি বাকী বাদ দিয়া গাইছ। মই টাউন এলেহুৱা গম পাইনে আপোনালোকে। মানে উঠিম বুলি এলাৰ্ম দিছিলোঁ, যাওক যদি চাইছে যদি গম পাইছে 6টা বজাত 6:11 নে কিবা এলাৰ্ম দিছিলোঁ। উঠি আহোঁতে পাই বাজিল মোৰ বৰ্তমান 1টাই বাজে। মানে 12:53 ব্ৰাইটনেছটো বাঢ়ি দিছোঁ চাক একবাৰ। এতিয়া বাৰু ৰেপিড' আৰু জমেট' দুয়োটাতে অন কৰি দিছোঁ, কিন্তু ভাড়া চাড়া হ'লে এটাতো লগা নাই। মানে লাগছি মনে মিলা ভাড়া লগা নাই, মানে সেই আৰু কি বুলি কৈ দিওঁ যিটো ধৰি লওক পইচা বনে সেনেকুৱা ভাড়া লগা নাই। সেইকাৰণে আৰু মাৰা নাই। এই চেহাৰা এই ভাড়া মাৰিলে আৰু মই দিনটোত পইচা বনবো 22 টকা। সেইকাৰণে লাম্বা ভাড়াৰ অপেক্ষা কৰি আছোঁ। এইখিনি জেগাতে ৰখিছোঁ। দিছ ইজ মাই বাইক, দুটা হেলমেট ৰেডি। এতিয়া চাহকাপ খাই হ'ব ব'লক। তামোল চামোল খালোঁৱেই, কিন্তু চাহবা মনো নাই, কি কৰোঁ। মানে গাখীৰ চাহে ভাল নাপাওঁ, এতিয়া গাখীৰ চাহে পায় ভাৰত মাতাত, বেলেগ লাল চাহ নাপায় আৰু। বাদ দিয়া গাইছ, অলপ টাইম পাছ কৰোঁ। ভাড়া লাগিলে দেখাম নাকি এইখিনি জেগাত এনেকৈ কৰি বহিম। দিছ ইজ মাই লুক। কেনে লাগছে? বেগ চেগ লৈ লৈছোঁ। এতিয়া আৰু বেলেগ হ'ব লগা নাই। তামোল খাইছোঁ কাৰণে গালত মানে চাইডে ধৰি আছে, কথা ক'ব ভাল লগা নাই মানে। দেখ এতিয়া আৰু নেক্সট ভাড়া লাগিলে দেখাম, নেক্সট নহয় প্ৰথম ভাড়া লাগিলে দেখাম। অ'কে গাইছ, ভাড়া চাড়া লগা নাই সেইকাৰণে আৰু আহি পাইছোঁ চিধা কমাৰ্চ পইণ্টত আহি পেলাই নেমু পানী লৈ লৈছোঁ। মানে ৰাতিপুৱা এতিয়া খাওঁ ভাল লাগে আৰু। এৰা আগত তামোল চামোল খাই পেট কৰি লৈছোঁ, এতিয়া নেমু পানী আহি পেলাই পেটটো অলপ চাফা কৰোঁ নে কি। পাইপডালো কিন্তু পাকটো ভাল লাগছে, কি পাক দিছে বে। চেলুট মানে 20 টকাৰ মাল দেই, বেছি দামী নহয়। আপোনালোকে ভাবিব পাৰে বোলে বহুত দাম লৈছে কিজানি। 20 টকাৰ এই খানা। আৰু এইটো কমাৰ্চ পইণ্টত ট্ৰাফিক জাম এৰিয়া, কিন্তু তামাম ধুলো বে, কি ধুলোৱালা হৈছে। আপোনালোকে ভিডিঅ'ত গম পাইছে নে ক'ব নকয়, ভিডিঅ'ত গম পোৱা নাই, কিন্তু তামাম ধুলো। গুৱাহাটীখন মানে গোটেই বালা ধুলো এনেকুৱা হৈছে। অ' ছাৰ ধূলি বালি কেনেকুৱা? কভাৰ কৰি দিছি ধুলো ন গাইছ। ফাইনেলি এটা ধুনীয়া ভাড়া লাগছি, মানে কাষ্টমাৰৰ নাম হৈছে ভায়লেট। ইউনিক নাম কিন্তু। ৰ'বৰ এই 1 ছেকেণ্ড। অ' ছাৰ অৰ্ডাৰ কেনে নাই? থাকিব লাগিছিল দেখোন দিনত। বঢ়িয়া কাষ্টমাৰ আছে অল ইণ্ডিয়া ৰেডিঅ' গেটত গাইছ। এতিয়া যাব লাগে মই পটাপট পিক আপ কৰিব। কাষ্টমাৰ যাব লালমাটি, সেইকাৰণে লাম্বা ভাড়া পাই যাওঁ একচেপ্ট কৰিছোঁ, নহ'লে ঘণ্টা নকৰিলোঁ বিদ্যা। এতিয়া যাই আছোঁ পটাপট পিক আপ কৰিব, একদম লাইভ আপোনালোকক পিক আপ কৰি দেখাইছোঁ। অ'কে মানে পালোৱে আৰু বেছি দূৰ নাই, ওচৰতে একদম ফাই যাওঁ। এইখন আছে তোমাৰ চানমাৰী ফ্লাইঅভাৰ। বাকী আৰু ক'ব লগা নাই, আপোনালোকে ভিউ চেক কৰক। দেখাত কিন্তু একো ভাল নালাগে, কিন্তু মোবাইলত ভাল লাগে গম পায় নে ভিউগিলা। মানে মোবাইলত যিমান ভাল লাগে ৰিয়েলত সিমান ভাল নালাগে ঘণ্টা। দিনক পাইলাম আৰু বেছি দূৰ নাই। কাষ্টমাৰৰ নামটো ভায়লেট বোলে, ছোৱালী মানুহ কিন্তু ভায়লেট নাম গম পাই দেই না। ভায়লিনা হ'ব পাৰে, ভায়লেট চালা ভায়লেশ্যন। এতিয়া পাই গেলাম অল ইণ্ডিয়া ৰেডিঅ' গেট। এতিয়া ক'ত আছে মানুহ এতিয়া কথা, ৰেপিডতো ভাড়া লাগি গ'ল। এই কেৰেলা চুৱাইপে নহয়চোন, এইটো 4603 অ'কে হেলমেটটো লওক। কিমান কিলোমিটাৰ? 13। অ' নাইচ টু মিট ইউ। ক'ত ৰেপিড' মাৰিছা? এই বঢ়িয়া হয়নে? এই সুন্দৰ। কেনেকুৱা পিছে অৰ্ডাৰ? ঠিক ঠাক না? মোৰ প্ৰথম ভাড়া দিনটোৰ। হা এই যা চলাইছোঁ, যাব পাৰি ন? ব'লক দিয়া আহিছোঁ। ব'লক গাইছ, ধুনীয়াকৈ ড্ৰপটো কৰি লওঁ নেকি? 13 কিলোমিটাৰ যাব লাগিব। গাইছ হৈ গ'ল বঢ়িয়াকৈ কেছ পে'মেণ্ট 118 টকা। এই যে নিচে কাষ্টমাৰ ড্ৰপ কৰি দিলোঁ, এতিয়া ঘূৰি যাব লাগে। পিন্ধিব যাব পাৰিনে নাই যাই চাওঁ। এইটো মেডাম। এতিয়া আৰু নেক্সট ভাড়া লাগে নাই চাওঁ। বৰ্তমান আছোঁ মই লালমাটিত, গেম ভিলেজ।
গেম ভিলেজ মানে সঁচাই এইখানটা পাবজিৰ গেম মান এই আছে গোটেই ঘৰগিলা ছেম ঘৰ ছেম ডিজাইন কিবা চাৰিওফালে ইয়াতে আহিলে বেয়া কনফিউজ হওঁ মই জমেট'ৰ অৰ্ডাৰ লৈ আহিলে একদম পাগলা হৈ যাওঁ গাইছ এটা নেক্সট ভাড়া লাগছে তোমাৰ কাষ্টমাৰ লোকেশ্যন আহি পালোঁ ৰ 1 ছেকেণ্ড কাষ্টমাৰৰ নাম হৈছে অনিন্দিতা যাব বোলে জোৰত তিনিআলি মই আছোঁ বৰ্তমান বেহৰবাৰী কৰি বেহৰবাৰীৰ পৰা যদি ডাইৰেক্ট জোৰত তিনিআলি ভাড়া পাই যাওঁ আৰু কিবা লাগে কিন্তু পিক আপ লোকেশ্যনটো এইটোৱে আছে গাইছ গলিটোত সোমাই যাব নালাগিছিল এতিয়া মেইন ৰোডতে আছে ঐ এইজনী তেখেত আপুনি নেকি এইটো লওক 9396 93 পুলিচ নেকি 9396 না 9393 ও 9396 কিমান কিলোমিটাৰ যাব লাগে 9.7 বলো স্টেডিয়াম রোডে যাব পাৰিম গাইছ ভাড়া নুমাই দিলোঁ বঢ়িয়াকৈ বৰ্তমান আছোঁ তোমাৰ ৰাজগড় ৰোড মানে জোৰত তিনিআলিত নুমাই পেলাই তিনিআলিত মানে শান্তিপথত নুমাইছোঁ নুমাই পেলাই আহিছোঁ কাষ্টমাৰ তোমাৰ আছিল 102 টকা দিছোঁ কটাই এই দেখাব পৰাকৈ নাই হ'লেও গুগল পে'টো উলিয়াই দেখাব পাৰি 102 টকা হিষ্ট্ৰী পইচা 102 টকা তাৰে আগতে 120 টকা দিছি বাকী এতিয়া ভাবছোঁ কি ভাত খাব যাওঁ ৰাজগড় কিটচেনত বহুত দিন যোৱা নাই কিন্তু যাব ইচ্ছাও নাই কাৰণ এইখিনি সময়ত গেলি কাম দেৰি হৈ গ'ল না এতিয়া এই 3টা 3:30 বাজিল 3:30 বজাত মানে তোমাৰ খানাটো অলপ ঠাণ্ডা পাওঁ একবাৰ পাইছিলোঁ আৰু সেইকাৰণে মানে এক্সপেক্টেশ্যনটো সেইটোৱে হৈ গৈছে এতিয়া ধেমাজি ঘৰত যাওঁ নেকি বৰক নে পূৰ্বিজ কিটচেন যাওঁ পূৰ্বিজ কিটচেন যাম তাতে বেষ্ট খানা চলো পূৰ্বিজ কিটচেনত যাওঁ ঘূৰি পেলাই মানে এইফালে আহিম বুলি ভাবিছিলোঁ এতিয়া সেইফালে যাওঁ মানে তাতে অলপ চান্স আছে বোলে ভাল খানা পাওঁ যে যাওঁ চিধা পূৰ্বিজ কিটচেন বোলক তাতে ভাত খাই লওঁ কাৰণ ভোক লাগছি ৰাতিপুৱাৰ পৰা এতিয়াক লাগি চাহত বাহিৰে বেলেগ একো খোৱা নাই চাহো ভালকৈ খোৱা নাই এইখান আছে তোমাৰ ভাই জু ৰোডৰ ফ্লাইঅভাৰত উঠি যোৱা ৰাস্তা মানে মই আপোনালোকক দেখাই আছোঁ আজি পূৰ্বিজ কিটচেনৰ লোকেশ্যন অ'কে যিসকলে জমেট' চুইগি মাৰে খাব পাৰে একদম মজা মানে ফ্ৰী প্ৰমোশ্যন আৰু খাই ভাল লাগে খানাটো সেইকাৰণে ভাল লাগে আৰু মানুহকেইটা মজা কাৰণ যিকেইটা তাতে কাম কৰা চলি আছে সেইকেইটাও ফেণ্টাষ্টিক একদম মৰমীয়াল কথা পাতি ভাল লাগে লেকচাৰ মাৰি থাকোঁ সিহঁতৰ লগত বিৰাট ফেণ্টাষ্টিক এয়া এইবাৰ বৰ্তমান তোমাৰ জু ৰোড তিনিআলি দিছ ইজ দ্য জু ৰোড তিনিআলি লৈ ল'বা লেফ্ট চাইড মানে গীতানগৰৰ ফালে অ'কে এইটো লৈ তুমি অকণমান যাব লাগিব অকণমান এনেকৈ গৈ থাকিলে হ'ল মই যেনেকৈ যাই আছোঁ দাউৰি যাব পাৰে বাৰু এইটো বেলেগ কথা আগত দেখি এখন আছে যাওক প্ৰাইম কেক বুলি প্ৰাইম কেক নাপাতে এইটো এইখান দিছ ইজ দ্য লোকেশ্যন পূৰ্বিজ কিটচেন ভাস্কৰ নগৰ বাইলেন 2 এই দেখা পাইছে বৰ্ড এইখন হৈছে পূৰ্বিজ কিটচেন মানুহ ভৰ্তি হৈ আছে মানে খানা ভাল না মানুহ থাকিবই দেচোন সেইটো এটা কথা হে নাই ছাৰ্ভিচ ভাল হ'লে মানুহ ভৰ্তি থাকে এইটো আৰু মানুহৰ কাৰণে কান্দিব লগা নহয় কিছুমান ৰেষ্টুৰেণ্টত মানুহেই নাযায় হোটেলত বেলেগকে নাই এটা এটাই বহো নেকি মোৰ কাৰণে স্পেচিয়েল জেগা হ'ব এতিয়া ভাত দিয়া এটা ভেজ থালি পেকেজ খাই লওঁ নেকি চলো ভেজ এই গ'ল মোৰ ভেজ থালি আৰু মোৰো বঢ়িয়াকৈ মুখ চুখ ধুই কাটি একদম চাফ চিকুণ হৈ গৈছোঁ চয়াবিনৰ আঞ্জা মোৰ ফেভাৰেট দালি বৰ ভাজি চাটনি চালাড ভাজি আৰু তৰকাৰী আৰু নেমু অ'কে এতিয়া হামলা কৰিব নেকি চিধা এটেক এই বস্তুটোৱে মই বেয়া পাওঁ জ্বলা নেমু এটি লওঁ ফোনতে চোৱা
আলু আছে তো নহয় ৰঙালাও নাকি গাইছ একদম পেট টনটনীয়াকৈ খালোঁ মানে 60 টকাৰ বেষ্ট ভাত খালোঁ আৰু পাই এই এতিয়া আৰু আপোনালোকেতো জানেই মই মানে ধৰিলোঁ চিগাৰেট প্ৰেমী ৰাইজ মানে চিগাৰেট প্ৰেমী মানুহ হেলমেট এটা থৈ দিলোঁ এতিয়া মানে সন্মুখতে তামোলৰ দোকান আছে ইয়াতে অ' বাইদেউ ভালনে খবৰ এই বঢ়িয়া দিয়া মোক এটা গ'ল গাইছ ভাত পানী খাই লৈ পেলাই আহোঁতে মানে এতিয়া ৰাতি হৈ গ'ল কাৰণ মানে মাজতে দিলে অলপ বৰষুণ আৰু মই যাই পেলাই বঢ়িয়াকৈ ৰুমত ৰেষ্টটো ল'লোঁ মোবাইল চোবাইল চাৰ্জ দি ল'লোঁ এতিয়া ফাইনেলি আৰু এটা ভাড়া লাগছে এতিয়া টাইম হ'ল তোমাৰ 7:42 এতিয়া এটা ভাড়া লাগছে কাষ্টমাৰৰ নাম হৈছে আশা আছে আশা এতিয়া কথা পাতিলোঁ কাষ্টমাৰৰ লগত অলপ মানা কৈছে ব্লগ পিক আপ কৰিব যাওঁ আপোনালোকে মটো ব্লগিং চেক কৰক এই জোনজ্যোতি ফোন কৰিছে हेलो अरे मजा मैं खानापारा भाड़ा एक्सेप्ट कर पालो आपने बुक किया क्या रबो अरे दे रखो आपने बुक किया ये से नहीं जा सकता ना OTP बोलिए 5345 ओके हाँ ओ आपका दो है ना हाँ। सॉरी मैं यहाँ पे रख लेता हूँ ओके बैठिए पूरा पनी है रुकिए 1 सेकेंड पनी ओके ना ओके बैठिए मैंने गाइस क्वेश्चन ना बरखुन दिसी एकदम फीजी আছে बैठिए हाँ हो गया चले ओके बोलो गाइस ड्रप कर जाओ धुनियाके ड्रप तो कर लो खानापारा যাব লাগে ओके ओ गोटा अंधार अंधार हो गए वीडियो ऑनलाइन दे रहा हो ना ये लीजिए QR ओके थैंक यू गाइस पूरे का ड्रॉप कर दिलो धुनिया के कस्टमरक এতিয়া সিধা এই গাড়ী বেটাৰী ডাউন হৈছে যাওঁ এয়া হৈছেচোন বেটাৰী লৈ ইণ্ডিকেশ্যনটো বেটাৰীটো মানে এছপিৰ বোলে সেনেকুৱাই মানে লাগি আহে বেটাৰীটো বোলে বেয়াই আহে মানে পিছতহে সলাই ল'লি মানে মজা আহে আৰু বিশ্বৰো বোলে বেয়া আছিল 6 মাহতে মোৰো 6 মাহতে বেয়া হ'ল কাষ্টমাৰে দিছে 80 টকা মানে 68 দেখাইছে 80 টকা দিছে বঢ়িয়া 80 টকা কেছ কালেকশ্যন হৈ গ'ল দিল গাৰ্ডেন এতিয়া ৰেপিডৰ এটা ভাড়া লাগছিল লম্বা ভাড়া কিন্তু एक्सेप्ट करबेन নহ'ল মানে যেহেতু ড্ৰপটো অলপ দূৰত থাকি গ'ল মই সেইকাৰণে একচেপ্ট নকৰিলোঁ কিন্তু পল্টন বজাৰ যাব লগা আছিল ইয়াৰ পৰা বহুত দূৰ আছিল লম্বা ভাড়া কিন্তু সেই আৰু বুজি পাইছি এতিয়া ৰেপিডটো অন কৰি থৈ দিছোঁ ভাড়া লাগলি হ'ল য'তে লাগে ত'তে যাম খালি এতিয়া ভাড়া লাগক সেয়া কামনা গাইছ ভাড়া চাড়া একেবাৰে লাগা নাই গম পাই না কি কম আৰু বৰ্তমান সময়ত আমাৰ জোৰদৰ ফ্লাইঅভাৰত দিছ ইজ দ্য জোৰদ ফ্লাইঅভাৰ প্ৰথমে আহিছে এবার ঠিকে আছে মানে জোৰদৰ ফ্লাইঅভাৰেদি যাই আছোঁ মই তোমাৰ মধঘৰীয়া কাৰণ তাতে আছে জোনজ্যোতি সি বোলে ঘুগনি খাইছি জোনজ্যোতি তোমাৰ মধঘৰীয়াৰ সেইখিনিত তাতে বোলে ঘুগনি বহুত টেষ্টি সেইকাৰণে বোলে কিমান টেষ্টি মই যাই আছোঁ মানে টেষ্ট কৰিব হে নাই টেষ্টি বুলি কৈছে টেষ্টিং কৰাটো জৰুৰী হয়নে নাই যাই আছোঁ জোচতে কাৰণ ভাড়া চাড়া লাগে নাই ৰেপিড' অন কৰি থৈ দিছোঁ ভাড়া চাড়া নাই সেইকাৰণে চিধা যাই আছোঁ আৰু ব'লক নাকি সিধা বন্ধ করে দাও বর্তমান জোরদার ফ্লাইওভারের উপরে তো উপরে এনকে ঘুরি কিনে আর গুছি যাম চলো যাই কিনা চাই আছো কিমান টেষ্টি বাৰু মানে কি কম বুলি কৈছে এইটো বেলেগ কথা পইচা পাতি মই দিব লগা নাই কিন্তু খাব যাই আছো আৰু ফ্ৰীতে গাড়ী তেল কৰি পেলাই নাকি চলো গাইছ এটা হৈছে আমাৰ ছাৰ জোনজ্যোতি যি নেকি আমি একদম ঘুগনি চুগনি খাই একদম মানে আড্ডা দি আছোঁ আৰু ক'ব গেলি
ভাড়া দুটা এটা লাগিলেও কেঞ্চেল হ'ল আৰু ভাল এটা লম্বা ভাড়া লাগিল সেইটোও কেঞ্চেল হ'ল এতিয়া মানে প্লেনিং কৰিছোঁ এই তোমাৰ বন্দাৰ ফালে যাই পেলাই চাওমিন খাবা মানে মই আগেতো চাওমিন খোৱা ভিডিঅ' বনাইছোঁ এখন ৰেষ্টুৰেণ্টত এতিয়া যাই পেলাই তাতে খাব মন গৈছে ভোক লগা নাই কিন্তু শখ লাগছি সেইকাৰণে যাবি নেকি যো ভাল যো চুচিটো মানে ভাড়া চাড়া লগা নাই কি কৰিবি আৰু তাৰপে লম্বা ভাড়া লাগে গম পাই না ঐ বিদ্যা মানে এই ষ্টেচনো ভাড়া লাগি যায় এতিয়া কেইটা বাজিল টাইম 9:15 11টা বজাৰ আগে ষ্টেচনো ভাড়া লাগব 11টা বজাত ট্ৰেইন থাকে ডগৰি ভাড়া লাগে বিদ্যা বেক টু বেক আৰু 150 200 সেই লাগে বোলে গাইছ মানে ই খোৱা ঘুগনি খালোঁ 10ৰ ভিতৰত 2 নম্বৰ দিব পাৰি মানে ই বোলে ঘুগনি নাখায় বেছিকৈ সেইকাৰণে টেষ্টি বেছি মই এতিয়া খাই দিওঁ কোনো মেক্সে একো লগা নাই কোনো পিঁয়াজ কিনি খাইছোঁ পিঁয়াজৰ গোন্ধ মুখত দিছে বেলেগ একো নাই ঘুগনি বোলা একো সোধ নাই আৰু দে বল হয় এখন চলোঁ তোৰ স্পেচিয়েল গাড়ী মই চলাওঁ ভিডিঅ' শ্বটটো ভাল হ'ব কি চাবি ল'বাও নোৱাৰে ভালকৈ হা হেলমেটটো কিন্তু ভাল লাগছে এই কি বুলি কয় 3 ইডিয়টে পিন্ধা নাই পিকে চিনেমাখনত পিন্ধে হেলমেটটো আন মজা গাইছ বলক এতিয়া মটৰ ব্লগিং আপোনালোকে চাওক নেকি এইখন হৈছে জোনজ্যোতিৰ গাড়ী 1x দেখা ধৰ এই চাওক অৰিঅ'ৰ থিম লগা আছে মানে ফুল মডিফাইড আৰু মডিফাইড বুলি ক'ব নোৱাৰি ৰেপ কৰা আছে বাকী আৰু চলি ষ্টক একজষ্ট লগাই থৈছে ভাল লাগছি মাজে মাজে একৰা ববিক লগাই নহয় ভাও বকি থাকে মানে হাল্লা কৰে আৰু চলো ঐ পানী বটলটো ওলাই নপৰব চাবি ডাউন কৰি নাথাবি বেটাৰী ডাউন হৈ যায় 45 বাদ দি 200 মাৰ 200 লাগলি মাৰবি 200 কোনে যাব পিক আপ কৰবা এই মটৰ ব্লগিং ছেটআপটো মোৰ মানে হোৱা নাই বৰ দিগদাৰ আছে ঘণ্টা এইটো আইফোনত মানে গাইছ কি কম একশ্যন বটনটো আছে না মাজতে সেইকাৰণে মানে বেকা হৈ থাকে এনেকুৱাকৈ একশ্যন বটনটোৰ দাব মানে জেগাখিনি দাবি আছে না বলক এতিয়া এয়াৰ গাড়ী চলো ইয়াৰ কটা নাচিয়ে থাকে চাকচোন গাইছ এটা বস্তু দেখাই দে আৰু এই চাকচোন দেখা পাইছি না কটা ধিপিচ ধাপাচ তেল নভৰ এই মালটো 40 টকা তেল ভৰ নে কি তই কটা যি নুথয় কিমানমান চলব এই বেটাৰী ডাউন হৈছে কিক মাৰ এতিয়া মই কৈছোঁ চাবি বাৰ অন কৰি নথবি বেটাৰীটো বেয়া হৈছে কিক মাৰ অভ্যাস কৰিব লাগে দেই ৰেষ্ট নপকবি নাই তাৰ বল ই পাৰবাৰ নহয় একবাৰ অন অফ কৰি দিচোন নাই তোৰ কিক মাৰাতে হোৱা নাই মই একবাৰ মাৰিলে ষ্টাৰ্ট হৈ যায় দে চেলেঞ্জ দে একবাৰত হৈছে বঢ়িয়া যাও লাহে যাও আৰামছে বলক গাইছ নাকি স্কুটিও গেলা ইমান জোৰে আহে ইয়াৰ হেণ্ডেলডাল গেলা আধা কিলোমিটাৰমান নুমি থোৱা আছে নহয় ধুনীয়া চাপৰ কৰি থোৱা আছে এনে কিন্তু R15 চলাই ভাল লাগে খালি বেছি দূৰ চলাব নোৱাৰি বেছি দূৰ চলালে অলপ বিষটো আহে ওচৰতে কথা নাই পুলিচ দাদা পুলিচ ছাৰ এই কিবা এটা দেখি এতিয়া চিধা গোয়িং টু সেইখিনি কি বা পৰে বন্ধাই পৰে নেকি জেগাখিনি মানে নাৰেংগীৰ পৰা চিধা আৰু তোমাৰ পানী খেতি ফালে প্ৰথম যিটো টাৰ্ণিং আছে একেলগে দুটা টাৰ্ণিং সেইখিনি জেগাতে বাকী আমাৰ পুলিচ ছাৰহঁতে মোক চাই আছে মটৰ ব্লগিং কৰা কিন্তু মই নাচাওঁ মই যাম চিধা উৰে চলো বাপৰে 70 মাৰিলে R15 এখন ল লাগে কিন্তু মানে চামৰা হেণ্ডেলডাল উঠোৱাৰ পিছত যদি চলে ভাল লাগে তেতিয়া মই ভাবিম R15ত কিন্তু ফিল আছে ইঞ্জিনটো একদম মজা ইঞ্জিন বিদ্যা দাউৰে ভাল লাগে আৰু এটা পাৱাৰ ইঞ্জিন চলোৱা হেন লাগে আৰু 150 cc বেষ্ট এক্সপিৰিয়েঞ্চ সঁচাই NS 200ত সেই পোৱা নাই যোনটো R15ত আছে বিদ্যা কৈছোঁ মানে থ্ৰটল ৰেছপন্সটো আৰু আয়া
বলক চিধা লগ পাই আছো তাকে লাগি কি বুলি কয়তো দোকানত যায় চাওমিনৰ দোকানত যায় না কি হ'ব মটৰ ব্লগিং কৰি থাকিলে আৰু মস্ত লম্বা হৈ যাব ভিডিঅ'টো গাইছ 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 মানে আহি পালোঁ লোকেশ্যন কিন্তু মোৰ লাগছে নামথান মুত অ' ছাৰ মুতে লাগছে ক'ত মুতিম এইখন দোকান এখন বন্ধ আছে সেইখনতো বেয়া নহয় যৌ সেইখনতে খাওঁ ये भी सही है स्टैंड किधर गया दिस इज द रेस्टोरेंट मोर फेवरेट মানে এখন অৰুণৰ ফেভাৰেট আৰু এখন আছে মোৰ ফেভাৰেট এখন বন্ধ আছে আজি অ স্যার চাওমিন খাবি না বেলেগ কিবা খাবি বেলেগ খাব নাংগে দি চাওমিন দে ট্রাই কৰ সেইটোৱে বঢ়িয়া নে কি দাদা চাওমিন খোৱা চাওমিন খাব হ্যাঁ বক এই স্পেশাল চাওমিন মার দি হে ভেজ কিন্তু 60 ভেজিটেৰিয়ান অঁ নন ভেজ নাখাওঁ লাগে হা চিকেন বনাই দিলে এই না চিকেন নাখাওঁৱে দিন বঢ়িয়াকে একদম ভেজ বনা চিকেন খাওঁ না মানে নাখাওঁৱে একদম স্পেশাল বনাই দিছেন চিকেন একদম হয় লগত চলি লৈ আহিছোঁ মই এটা স্পেচিয়েল বনাই বুলি যে বনাই খোৱা হা অঁ দুটা 2 প্লেট ভেজ চাওমিন তাক গাইছ ৰ'ব এক ছেকেণ্ড মটৰ ব্লগিংটো খুলি লওঁ এতিয়া মুঠপে জেগা বিচাৰিব নাই এইফালে যাবা এইফালে যাবা মুঠপে জেগা আছে ৰ গাড়ী চাৰি পাত লোৱা নাই গাড়ী চাৰি গাড়ীতে লাগি গৈছে হয় দেই লগ কৰি যাওঁ হেণ্ডেল ক'ত ভাই লগ কিনে না চলো बोला কি অর্ডার দিছা চাওমিন চাওমিন দুটা দুটা খাই পেলাই ভাল পোৱা নাই কাৰণ তই ভাল পোৱাটো মই কামনা কৰিছোঁ মই আনিছোঁ বুলি তই মানে ৰিগ্ৰেট ফিল নকৰ বোলে বেয়া হৈছে বুলি যদি নকওঁ সেইকাৰণে গাইছ ভালটো মানে হেৰি কৰিব লাগে কাৰণ বিশ্বাস খাই পেলাই ভাল পোৱা নাই বুলি কৈছে সেইকাৰণে আৰু মই ইও যে ভাল পাব মই আশা কৰা নাই চিকেনটো মই কিন্তু ভেজটো ভাল পাইছোঁ সেইকাৰণে বিশ্বই ভেজটো ভাল পাইছিল সেইকাৰণে ভেজে বনাব দিছোঁ এই বঢ়িয়া জেগা আছে ইয়াতে মুঠৰ পৰা একদম আন্ধাৰ মুণ্ডৰ জংঘল টচ মাৰা নাই ভিডিঅ' কৰি আছোঁ তই কিবা কবি বুলি ৰখি আছোঁ কি কবি কওঁ গাৰ্লফ্ৰেণ্ডৰ দুটা ভাল গুণ কওঁ গাৰ্লফ্ৰেণ্ডৰ দুটা ভাল গুণ হা এটা ভাল গুণ হৈছে মই যদি কিবা বেয়া বস্তু খাওঁ সেইটোত গালি পাৰে সেইটো ভাল গুণ ভাল গুণে আৰু মই ভালটো ভাবছি না তাইৰ ভাল গুণ কৈছোঁ তোৰ বেয়া গুণ ক'ব দিয়া নাই ये बड़ी अच्छी बात कही आप তোৰ বেয়া গুণ তই বেয়া বস্তু খা ভাল গুণ কি ভাল গুণ বেয়া পাছত নাই মেছেজ কৰিলি কিবা ফোন মাৰি কয় এই বঢ়িয়া আমাৰ চাওমিন আহি গ'ল থেংক ইউ हमारा पब्लिसिटी करो वेलकम চেলুট দি পেলাই ৱেলকাম গাইছ মজা কিন্তু আইটেম আল্ট্ৰা ৱাইড এংগল কৰি দিওঁ কেনাই দেখাক চাই অলপ ভাল লাগছে নে ভাল লাগছে অঁ ছাৰ চচটো দেয়া মেইন কথা দেখাত আশা আছে ভাল লাগব বুলি ট্ৰাই কৰি চাচোন ছাৰ চচটো দিবা শুনলি শুন এতিয়া এই বগী দে মই ভালকে লৈ দিম দে ভালকে লৈ দিম দে एसीबी मुझे स्टाइल दी हमने किया बाटा शोरूम है बाटा शोरूम नहीं है थोड़ा सा इधर গোটাই উঠাব কেনেকৈ লাগে জানা এনেকৈ सर পকবি कॉलेज जाता है ऊपर में পকবি পকাই থাকি এতিয়া লাগি বেছিকৈ নাই बाजू में इधर সেইকাৰণে অকণমান उसका शॉप था पहले দেখাত কম হৈছে কিন্তু বহুত হৈছে एक ये दुकान है আপা এতিয়া ভালে আছে গৰম গৰম খাই দিলা জিভা দেবা পুৰব কি গৰমে सामने फ्राई राइस होगा মজা খাই দিয়ক এর বোলে গাল ঝাল পুরি গালত বোলে সস লাগে তার চাওমিন খালি চাও দেখোন খাই গা উঠা খাবা দৰি 5 টাকা এলাখান লাগে এখন দাড়িরও অর্থ পাবি গরমের দিনে ঘামে রাখবে লাগে দাড়ি গিদাল দিতে ভালো লাগে ও সিনেমেটিক স্টাইলত খা চাই দৌলে দৌলে হাত ও ও ও
তই পাৰবি ভৱিষ্যততে কৰিব পাৰিম ন অ' দাদা চচটো দিয়া অ' দাদা চচটো দিয়া আধা ঘণ্টা আগৰ পৰা কৈ আছো ভাল শুনাই নাপায় ৰন্ধে এই ধন্যবাদ অঁ অঁ একো নাই বাকী এতিয়া দুটা বাকী লওঁ মই চচ খাওঁত কিন্তু বেয়া নহয় মানুহটো খানা দে কিমান ল'ব পৰা চাওঁ এইটো বেছি ল'বা নোৱাৰে এইটো পাৰিম সেইখিনিয়ে মাত্ৰ এখিনি ওপৰখিনি খাই লওঁ আৰু জানিম না বঢ়িয়া জ্বালা খান্দা লাগিব এই জ্বলা লাগব নেকি তোক জীৱনটোত এনে জ্বালা মাৰি আৰু জ্বালা খাবৰ তই কি জ্বালা খাবি ভাই ইমান ঠগোৱা এটা গাৰ্লফ্ৰেণ্ড পাইছে ইমান লয়েল লাকি মানুহ কোনো নাই দুনিয়াখনত ইউ আৰ দ্য লাকিয়েষ্ট পাৰ্চন এভাৰ গাইছ মোৰো বঢ়িয়া খানা হ'ল খানি লৈছোঁ ইস্ক ঘূৰানি কা আবি ভাপ ওলাই আছে পুৰা হা ঠিক আছে মই এতিয়া খাব বোলে ভাল মই নৰ্মেলি য'ত চাওমিন খাইছোঁ আৰু টেষ্টটো আনিব নোৱাৰে ইমান যেনেকুৱা এটা টেষ্ট আনিব বেছি মানে কিছুমানে ভালকৈ ফ্ৰাইটো নকৰে না সেইটো পূৰা ভাজিছে মানে পাইছোঁ পূৰা অলপ মানে মৰমৰীয়া টাইপটো লাগে না মছলাৰ সোৱাদটো বঢ়িয়া হৈছে হাই 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 গাইছ আমি গোটা ফিনিছ কৰি দিওঁ এতিয়া ভিডিঅ' বনাই থাকিলে 2 দিনৰ ভিডিঅ' হ'ব এতিয়া 1 দিনত নহয় এনেকুৱাটো লম্বা ভিডিঅ' সুধি থাকে 55 মিনিটৰ ভিডিঅ' দিছে আৰু 2 ঘণ্টাৰ ভিডিঅ' লাগে বোলে চিনেমা নহ'ব 2 ঘণ্টাৰ বনাব লাগিলে এইখিনি গোটাই খাই দেখাই লৈ 2 ঘণ্টা বনি যাব না অলৰেডি বনছে কিছু চিনেমা হ'ব চাওমিন খোৱা খান অঁ চাওমিন খোৱা চিনেমা আইডিয়াটো বেয়া নহয় কিন্তু একদিন বনাব পাৰি আহি পেলাই আমাৰ হৈ গ'ল চাওমিন চাফা জ্বলা দিছে অলপ মানে চচটো ল'বা দিছিলোঁ বাকী মানে ভেজ এটা বস্তু দেখাই দিছোঁ আপোনালোক মেনুখন দেখাই আছোঁ এই চাক এইটো ঐ ৰহ এই চালা মেনু চিধাই নহয় দেখোন এই চাক ভেজ পকৰা প্লেট 20 টকা আৰু 20 টকাত কেই পিচ ইয়াতে গন কমেণ্টত ক'ব কমেণ্টত কওক যদি পাৰে মোক গণিব লাগিব এনেকৈ পাত্তা নাপায় হ'লেও কণ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 পিচ 15 পিচ পকৰা 20 টকাত ইয়াতকৈ আৰু কিবা লাগে ষ্টিক লওঁ আৰু মাৰি যাওঁ নিমখটো বেছি খায় গৰম নেকি তলত নিমখ দিয়া আহে ওপৰত কেটচাপ ল'ব লাগিব তেতিয়া মজা লাগব এইবাৰ ক'ত যাবি কেনে কৰ্ম এইবাৰ ট্ৰাই কৰ জ্বলা লাগি আছে পিনে গৰম এই শাস্তি খানা লাগি আহিল গমে নাপালোঁ হে ঠাণ্ডা নকৰলা নাই হেডফোন কাৰণে গৈছে ন ল' নাখা মজা কিন্তু দেই বিস্তা একে বেছি পকোৰা ক'তো নাপা পকোৰা মানে পকৰি কম পকৰি আৰু পকোৰাৰ মাজত ডিফাৰেঞ্চ কি হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন পকৰি এণ্ড পকোৰা অসমীয়া মানে এটা কথা সোধো পকৰি আৰু পকোৰাৰ মাজত ডিফাৰেঞ্চটো কি খোৱাৰ ডিফাৰেঞ্চ নহয় নাম দুটাৰ মানে বেলেগ বেলেগ নাম কিয় নাম বেলেগ বেলেগ খোৱাটো একে বস্তু বস্তুটো একে হয় বস্তু কেনেকৈ একে হ'ব আৰু চিকেনটো পকৰি। পকোৰা বুলি কয় চিকেন পকৰা বুলি কয় তাকে সেইটো পকোৰা এইটো পকৰি এইটো পকৰি এইটো ভেজ বুলি ভেজলি পকৰি এনেকৈ কওঁ নহয় কি কয় অসমীয়া মানুহগিলা পকৰি কয় আৰু ইংৰাজী মানুহগিলা সেই পকৰা কয়। পকৰা কয় নহয় নেকি
কিবা বাদ দিয়ে খাই থাক হয় গাইছ আপোনালোকে জানে যদি জনাব বাকী খাই ভাল লাগছে পকোৰা না পকোৰা আৰু পকৰীৰ মাজত ডিফাৰেঞ্চ সেনেকুৱা নেকি ফেচটো হ'লে পকৰী নেকি ফেচটো পকৰী পকৰি মানে আৰু ভেজ চিকেন বুলি ক'ব লাগিব চিকেন মতলব পকৰা ইউ কনফিউজ হৈ আছে চিকেন পকোৰা আৰু ফেচটো পকৰী পকৰি বুলি ক'লে আপুনি ভেজ পাব আৰু চিকেন পকৰা বুলি ক'লে চিকেন পকৰা পাব আৰু চিকেন পকোৰা ক'লে চিকেন পকৰাই পাম ৰ সেইটো বেলেগ চব উল্টা পাল্টা হৈ গৈছে কোনো ভালকে বুজি পোৱা নাই অডিয়েঞ্চকে ক'ব দিছোঁ আৰু বেলেগ ৰাস্তা নাই গাইছ কোনোবাই জানে যদি জনাব দেই ইমান ডাঙৰ হ'লে পকৰা বেছি ডাঙৰ লাগিলে পকৰ বুলি ক'লি খাই কিনে সঁচাই ভাল লাগছে এইটো লৈ লৈছোঁ চাইডত ল इसको दोबारा डुबा के खाने का খাইছ জ্বলা নাই টেঙা টেঙা হ'ব দে এই চাও না অলপমান টেষ্ট কৰি চাওঁ এইডাল লাঠিডাল খাব কি হ'ব মিছা কমাইছা মিছা নাই বহুত জ্বলা পাইছে ভাই মজা গাইছ চাওমিন আৰু পকৰি খাই ফেলে পকৰা নহয় পকৰি খাই ফেলে মানে ওলাইছিলোঁ এইখন দোকানত বুজিতো পাইছে কি আহিছোঁ সেইটো আৰু ক'ব লগা নহয় বাৰু সমজদাৰ কেলি ইচাৰাই কাটিয়ে বাকী আৰু মানে ভাড়া এটা লাগছে ইয়াৰ পৰা যাব কাষ্টমাৰ চিজো পাৰি নাৰেংগীৰ আছে কাষ্টমাৰ এই কাষ্টমাৰৰ নাম হৈছে বাবু বলক ড্ৰপটো কৰি লওঁ ফোনত কথা পাতি লৈছোঁ যাতে অৰ্ডাৰটো কেঞ্চেল নকৰক ভাড়াটো বাকী বেটাৰী ল' ছিগনেলটো আহি আছে এতিয়া বলক পিক আপ কৰিব যাওঁ নেকি পিক আপ কৰিব যাওঁ নে আৰু পিক আপ ভিডিঅ'নো কি বনাম ড্ৰপ কৰি পেলাই ভিডিঅ' বনাই আছোঁ আকৌ গাইছ এটা বম ডাঙৰ গুড নিউজ মানে কি জানা না মানে যোনটো চিজুবাৰীত ভাড়া নোমোৱাৰ পিছত চিজুবাৰীৰ পৰা এটা লাগছে পল্টন বজাৰ এইখন হৈছে পল্টন বজাৰ ষ্টেচন ৰেল ষ্টেচন বৰ্তমান এইখিনি জেগাত ৰখিছিলোঁ ভাড়া পাম বুলি এটা পাই গ'লোঁ যাব কাহিলীপাৰা মানে তোমাৰ এই বৰচাপাৰা ষ্টেডিয়ামৰ সেইখিনিত যাম বুলি কৈছি এতিয়া কাষ্টমাৰ আছে বোলে সিটো পাৰে মানে তোমাৰ ফুটব্ৰিজ যোনটো চাইডে আছে পল্টন বজাৰৰ মানে পল্টন বজাৰ টাৰ্ণিংটোত আৰু মই ইটো চাইডো গেটখন আছোঁ উজান বজাৰ চাইডত পল্টন বজাৰ চাইডত কাষ্টমাৰটো আছে এতিয়া যাওঁ ঘূৰি পেলাই পিক আপ কৰিব যাব লাগে তোমাৰ কাহিলীপাৰা লেখা আছিল কিন্তু বৰচাপাৰা ফালে যাম বুলি কৈছে ক'ত যাই পেলাই চাম অ'কে চলো আপোনালোকে মটৰ ব্লগিং চা গাইছ আহি পালোঁ তোমাৰ পল্টন বজাৰ ফুটব্ৰিজ এখন এতিয়া কাষ্টমাৰটো ক'ত আছে সেইটো বিচাৰিব লাগে এক ছেকেণ্ড কাষ্টমাৰ ফোন নকৰোঁ হেডফোন লাগি আছে না কথা নাই কিন্তু এইখিনিতে ক'ত থাকিব লাগে কাষ্টমাৰৰ हेलो कहाँ पे हो आप मैं आपका फूड ब्रिज के नीचे हूँ हाँ डिस्प्ले हाँ लगा हुआ है आप हो ना रेड कलर का बैग ग्लैमर नो एसपी ये लगे जाएगा क्या इतना बड़ा अरे यार हम राजस्थान से लेके आ गया ऐसे देखो ट्रेन कौन सा मेरा घर पे जाता है नहीं वैसे भी बहुत हाँ भारी नहीं है ठीक है फिर ये ले लो हेलमेट पहन लो पहले अयो बाप रे ओटीपी बताना 2939 ओके कितने किलोमीटर का है ये सफ़र 5.4 स्टेडियम
Sorry, road. The road. Okay. जा सकते हैं? Look guys, boom, सफलता का जगह ही नहीं हो रहा। You know, drop तो करी लो पुटुक के 5.4 किलोमीटर। ना कि, this is the Paltan Bazaar। रास्ता कहाँ है? Guys, ভাড়া তো বঢ়িয়াকৈ নুমে দিলোঁ নুমে ফেলাই এতিয়া বৰ্তমান আহি আছোঁ মই আহিলিপাৰা ৰোডেদি চিধা যাই আছোঁ ৰুমত কাৰণ বৰ্তমান মানে লগা নাই ভাড়া চাড়া একো কাৰণ আৰু দেৰি হৈ গ'ল মানে 12টা বাইজ হ'ল টাইম চাওক 12টা বাইজ হ'ল এতিয়া ৰুমত যাওঁ ভিডিঅ' এডিট কৰিব লাগে আপলোড কৰিব লাগে বহুত কাম আছে আৰু ৰাতিপুৱা সোনকালে উঠিব চেষ্টা কৰিম কৈ লাভেই নাই ঘণ্টাও নৰম উঠিব গম পাই না মেইনলি সঁচা কথা ক'ব গ'লে আমাৰ বিশ্ব ধৈৰ্যৰ কাৰণে ই ঘুমাই থাকে মোৰো ঘুমাই থকা যায় যেটা যদি হ'লেও যিমান পাৰে সোনকালে উঠি পেলাই আহোঁ এতিয়া চেষ্টা কৰিম অহাকালিও মানে এলাৰ্ম দিওঁ কিন্তু এলাৰ্মত মানে উঠিব ইচ্ছা নাযায় গাটো কিবা এনেকুৱা মানে ভাগৰ লাগে না এই যোৱাকালিও সেই উঠিম বুলি ভাবিছিলোঁ 6টাত ঘুমাওঁতে পাইছে 3:30 এতিয়া তই ধৰি লওঁ দেৰি হৈ যায় না উঠিব ঘুমাব বেছি টাইম নাপালি টোপনিটো লাগবই মানুহৰ উঠিব ক'ত মন যাব এতিয়া সেনেকুৱা ক্ষেত্ৰত গাৰ্লফ্ৰেণ্ড থাকিলে ভাল ফোন কৰি উঠোৱা য'ত দিয়া এটা মানুহ থাকিব লাগে কিন্তু মইতো বাঁহ খাই বহি আছোঁ না কি কৰিম আৰু বনাব লাগিব লাহে গাৰ্লফ্ৰেণ্ড এটা বৰ্তমান আহি পালে তোমাৰ এইখিনি গণেশগুৰিৰ এইটো গণেশ মন্দিৰৰ ওচৰত গণেশ মন্দিৰ নে শিৱ মন্দিৰ এইটো গণেশ মন্দিৰে আছিল দেখোন গণেশ মন্দিৰ এইটো গণেশ বাবা এই ডাউনশ্বিপ মাৰো দেই 3 নম্বৰ গেল লাগি গ'ল মানে ডাউনশ্বিপ আপশ্বিপ দুটা মাৰা কৈছোঁ আজিকালি এই চাব গিয়াৰ লগত এই ফকাছে নলয় নহয় ফকাছ লিয়ে লগাব পাৰিম দেখা পাইছি এই চাৰি এই পানী মানে আপশ্বিপ আৰু ডাউনশ্বিপ দুইটা মাৰিব পাৰি স্মুথলি হৈ যায় কিন্তু গিয়াৰ বক্সটো বেয়া হ'ব বুলি জানো হ'লেও উপায় নাই ৰে বেয়া হ'লে হ'ব আৰু গাড়ী সলাই দিম নেকি বা গিয়াৰ বক্সটো ঠিক কৰি ল'ম আৰু কেইটকানো যাব 3 পৰা 4 লগে ল'লোঁ চাওক গমেই নাপায় একো ভাইব্ৰেশ্যনো নাই একো ঝটকাও নামাৰ একদম স্মুথলি গিয়াৰ লাগে লাগি থাকক যেতিয়াক লাগে কিবা প্ৰব্লেম হ'লে চাই ল'ম আৰু নেকি বাকী জীৱনটোতো প্ৰব্লেমৰে নহ'ব নাই এইটো এটা নতুনকৈ লাগিব আৰু এতিয়া আহি পালোঁ কিবা বকি আছোঁ মানে আহি পালোঁ গণেশগুৰি এতিয়া ৰুমৰ ফালে যাওঁ নে শালপতিৰ দোকানত যাওঁ আগতে তাকে ভাবিছোঁ একবাৰ শালপতিৰ দোকানত যাওঁ দেই নহ'লে কিবা মানে দিনটো পাৰ হয় তেনে নালাগে তাতে যাই পেলাই আড্ডা নিদিলে অলপ সময় যাওঁ এতিয়া চিধা শালপতিৰ দোকানত লগ পাই আছোঁ বলক Hi baby, MKC. Kali video call lagi. Oh, tu video call lagi. Oi, ji boom kaini ko ji video no korbi. Kala patane kali sama saiki no. Nalge to kadote. Ekto to kadote lagni munde ade ji bole. So, kela. Oi, bela ko. Guys, আহি গৈছিলোঁ শালপতিৰ দোকান ইয়াৰ কাহিনী শুনি পেলাই ভিডিঅ'টো অন কৰিছোঁ মানে বাপেকৰ ATM কাৰ্ডৰ খানে দি বোলে ক'ৰ প্লে ষ্টৰত পে'মেণ্ট কৰিছিল আপি বোলে লেংটা মুণ্টা হৈ দেখাইছে কিন্তু তাই বেছিকৈ পে'মেণ্ট কৰিছে আকৌ এই কাহিনীটো সম্পূৰ্ণ কৰে একো নহয় এতিয়া ডাঙৰ হ'লি নহয় এতিয়া ডাঙৰ হৈছে এতিয়া নামাৰে তো কোনদিনা পে অঁ সেনেকৈ কওঁ ঐ ভাল খুলিলি দেই ক'ত ঘূৰাই আনিলি তাক ইমান আৰু তো অদাল ৰেডি মাছছে গুচি আহিছো মেট্ৰ পইণ্ট গম পাওঁ নলি গান্ধী বস্তি কেনেকৈ পাওঁ মানুহ অম্বিকাগিৰি যাম বুলি কয় অলিয়ৰ পাই লৈ গ'লো এটা আৰু গান্ধী বস্তি বলক গাইছ এতিয়া চিধা ৰুমত যাওঁ কাৰণ দেৰি হৈ গ'ল গম পাই না বহুত সময়ত আড্ডা দিলোঁ ভিডিঅ'টো নকৰাকৈ বাৰু 1:13 হ'ল কিবা কবি নেকি ভিডিঅ' কৰোঁ কিন্তু ভিডিঅ' কৰিলি নকয় এনেহ'লে ক'ব মনে মনে ৰেকৰ্ডিং কৰি পেলাই পকেটত ভৰাই দিম কথাটোতো ৰেকৰ্ড হ'ব না তাতে শালপতি ফটোখন লগাই দিম দি পেলাই ৰেকৰ্ডিংটো চলাই দিম এই কল ৰেকৰ্ডিং ভাইৰেল হয় দিব নাম কি লাগব না আকৌ হা আৰু কালি নালাগিব কেইটা বজাত যাবা ৰুমত যামেই আৰু অৰ্ধন নালগে আৰু গুচি যাম অঁ গাইছ মই চিধা ৰুমত যাই পেলাই লগ পাই আছোঁ গাইছ ফাইনেলি আহি পালোঁ ৰুম টাইমটো চাব নেকি একবাৰ টাইম চালি পগলা হৈ যাব চাওক 2:58 2:58 এতিয়া 2 মিনিট গ'লে আৰু 3টাই বাজে এতিয়া আপোনালোক ভাবছোঁ কি ইনকামটো দেখা দিওঁ নেকি
মানে যিকেইটা ভাড়া মাৰছোঁ প্ৰায় ভাড়া দেখাইছোঁৱে বাৰু কিমান পাইছোঁ হ'লেও ইয়াতে ৰেপিড' এপটোত কিমান দেখাইছে বা উবেৰ এপটোত কিমান দেখাইছে সেইটো দেখাই দিওঁ টুডে আৰ্নিং অল অৰ্ডাৰ্ছ 30 তাৰিখ 190 টকা মাৰছোঁ দুটা ভাড়া 190 টকা ৰেপিডৰ ইনকাম বাকী আৰু উবেৰটো হ'লোঁ এতিয়া দিছ ইজ দ্য উবেৰ এপ আৰ্নিং চি ডিটেইলছ ইয়াতে উইকলি ডেইলি ক'ত পায় চাব নহয় নেকি আৰ্নিঙতেতো চাব লাগিব ইয়াতে ক'ত পাম উবেৰৰ আৰ্নিং দেখোন শ্ব' নকৰে আৰ্নিঙত গ'লোঁ বেলেঞ্চটো মাইনাছত লাগছে 7 টকা মানে টেক্স দিব লগা আজি 30 তাৰিখ ন 30 তাৰিখৰ ইনকাম হৈছে মোৰ 335 টকা এইটোৱে দে এইটো যোৱাকালিৰ এইটো আজি 335 টকা আৰু ইফালে ৰেপিডত কিমান আছিল 335 আৰু ইফালে 190 335 400 500 500 কিমান হ'ব 525 মান হ'ব নেকি সিমান মানে ইনকাম হৈছে 525 হ'লে ইফালে তোমাৰ 800 মান টকা ইনকাম হৈছে মানে অফলাইনৰ হিচাপটোত আৰু 800 850 900 কিবা এনেকুৱা হৈছে বাকী এতিয়া গাড়ী কিলোমিটাৰটো দেখা দিওঁ মানে মোৰ এতিয়া জমেট' মাৰিব ইচ্ছা চৰি ৰেপিড' মাৰিব ইচ্ছা নাই গম পাই না মানে মই ভাবছিলোঁ কি ইনষ্টলমেণ্ট দিব চৰ্ট লাগিছে পইচা ৰেপিড' মাৰিম উঠি যাব এতিয়া ৰেপিডৰ ৰকম দেখা পাই পেলাই মানে সন্দেহ হৈছে পাৰিম নে নাই এতিয়া গাড়ী কিলোমিটাৰ চলিছে মোৰ এই এতিয়া পাৰে যে এই ই ডিষ্টাৰ্ব দিব এইবাৰ হেলমেটটো উলিয়াই লওঁ এটা চুইচ আছে এইটো এইটো নহয় এইটো টিপি দিলি ট্ৰিপে সেই ট্ৰিপে নহয় ট্ৰিপে 120 কিলোমিটাৰ চলিছে গাড়ী তেল খাইছে 1.7 লিটাৰ এভাৰেজ দিছে 70 1.7 লিটাৰ হ'লে 1 লিটাৰ 700 মানে 170 টকা তেল খাইছে 170 টকাৰ বাদ দি 200 টকা তেল খাইছে বুলি ধৰক এতিয়া আৰু বেলেগ দেখাব লগা একো নাই ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ বহুত দেৰি মানে লেকচাৰ মাৰিলোঁ শালপতিৰ দোকানত মানে সেয়ে আৰু আড্ডা মাৰিলে আহিব ইচ্ছা নাযায় এতিয়া দেৰি হ'ল 3টা গ'ল বৰ্তমান গতিকে এতিয়া ভিডিঅ' এডিট কৰোঁ আপলোড কৰোঁ কৰি পেলাই মই শুই যাম অহাকালি চাগে মই জমেট' মাৰিম মানে জমেট'ত চেলেঞ্জ কৰি দিম মানে যিমান টকা মোৰ মাইনাছ লাগিছে সিমান টকা চেলেঞ্জ লগাই দিম কিমান দিন থ'ব পাৰোঁ কাৰণ 3 তাৰিখলৈকে মোৰ ভালেখিনি EMI দিব লগা আছে বাকীখিনি হিচাপ মই অহাকালি ভিডিঅ'ত দি আছোঁ এতিয়া টাটা বাই বাই গুড নাইট যদি ভিডিঅ'টো চাই ভাল পালে একো কৰিব নালাগে ঘুমাই থাকক Thanks! Love you! Forever!